বসন্ত তুমি জানমণি বহাগ প্ৰতিটো বহাগতে মৰম যাচো তোমাৰ ফুলে ফুৰিছে থোপা থোপে নাহৰ তলৰ আঞ্জলি ভৰিছে জানমণি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱনৰ ভৰসা তুমিয়ে মোৰ বুকুৰে মণি খন্তেক সময়ৰ বাবে ব্যস্ততাৰ মাজত আচলতে আমাৰ বামুণী গাঁৱৰ স্থানীয় বাইদেউসকল ইয়ালৈ আহিছে আৰু তেওঁলোকে বিহুৰ শুভেচ্ছা জনাবলৈ আমাৰ কাৰ্যালয়লৈ আহিছিলে আৰু তাৰ লগতে তেওঁলোকে ইমান ধুনীয়াকৈ পৰম্পৰাগত সাজ পোছাক পিন্ধি আহিছে যেতিয়া আমিও তেওঁলোকক অনুৰোধ জনালোঁ যে অকণমান আমি উদযাপন কৰিব পাৰোঁ আৰু তেখেতসকলেও সঁহাৰি দিলে আৰু ইয়াতে আমি দেখিছোঁ যে তেওঁলোকে পৰম্পৰাগতভাৱে বাগৰুম্বা নাচিছে বিহু নাচিছে আৰু খুব ধুনীয়াকৈ আমি সময়খিনি উপভোগ কৰিলোঁ আৰু কাৰ্যালয়ত সাধাৰণতে এনেকুৱা পৰিৱেশ যদিও সদায় সচৰাচৰ দেখা পোৱা নাযায় গতিকে অলপ ব্যতিক্ৰমী ব্যস্ততাৰ মাজত ভালেই লাগিল আৰু এইকেইটা দিন আমি তেনেকৈ উদযাপন কৰিব সময়ো পোৱা নাই গতিকে আজি খন্তেক সময়ৰ বাবে হ'লেও খুব ভালদৰে আমি মানে অতিবাহিত কৰিলোঁ বিগত সময়খিনি আপোনালোক যথেষ্ট ব্যস্ত হৈ আছিলে তাৰপিছতে বিহু আহিল গতিকে অলপ ভাগৰটো মৰিলে নাই আচলতে ইলেকশ্যনৰ আমাৰ যদিও নিৰ্বাচনৰ সেইটোহে পাৰ হ'ল কাউণ্টিং বাকী আছে গতিকে মাজৰ সময়ছোৱাৰ আমাৰ যিখিনি ব্যস্ততা সেইখিনি আছেই চলি আছে কিন্তু তাৰ মাজতে বিহুটো আৰু নিৰ্দিষ্ট সময়ত আহিব গতিকে আৰু নিৰ্দিষ্ট সময়ত শেষ হ'ব গতিকে বিহুৰ মাদকতা উপভোগ কৰিবৰ কাৰণে এইটোৱে প্ৰশস্ত সময় সেইকাৰণে তেখেতসকল যেতিয়া ইয়ালৈ আহিলে তেতিয়া আমি এটা পৰিৱেশৰ ইয়াত সৃষ্টি কৰিব চেষ্টা কৰিলোঁ ব্যস্ততাৰ মাজতো আজি আচলতে অকণমান আমি সুযোগ পালোঁ আৰু আমাৰ স্থানীয় বাইদেউসকল ইয়ালৈকে আহিছিল বামুণী গাঁৱৰ পৰা গতিকে তেওঁলোকৰ লগত তেওঁলোকে বিহু আৰু পৰম্পৰাগত বাগৰুম্বা নৃত্য পৰিৱেশন কৰিলে অলপ সময়ৰ বাবে আমি ব্যস্ততা পাহৰি বিহুৰ দিনটোত যিহেতু বিহু বৰ্তমান আছেই আমাৰ সেইকাৰণে আজি অকণমান আমি সকলোৱে উপভোগ কৰিলোঁ এই সময়খিনি মুহূৰ্তখিনি বিহু আমাৰ বাপুতি সাহোন ৰঙালী উৎসৱ আমাৰ সকলোৰে আপোন আৰু এইকেইটা দিনত আমাৰ সকলোৰে মন প্ৰাণ মানে যথেষ্ট উদ্বেলিত হৈ থাকে মানে এক উৎসাহমুখৰ পৰিৱেশ সকলো ঠাইতে সৃষ্টি হয় গতিকে তাৰ ব্যতিক্ৰম নহয় অফিচ হওক বা যিকোনো পৰিৱেশতে হওক মানুহে সকলোৱে উদযাপন কৰিব বিচাৰে এই উৎসৱটো আজিও তাৰ ব্যতিক্ৰমী নোহোৱাকৈ মানে আমি ইয়াত উদযাপন কৰিছোঁ খন্তেক সময়ৰ বাবে হ'লেও